মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম নগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ মেথছৰ হাফ ইয়াৰলি এক্সামৰ সলিউশন। কোশ্চেনটো তোমালোকৰ দিলদাৰ হুছেইনে পঠাই দিছে। তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ লাগিলে এইটো নম্বৰত পঠাই দিবা আৰু নামটো কৈ দিবা তোমালোকে। কোশ্চেন 1টোত চাবা তোমালোকৰ এইটো সংখ্যাৰ পূৰ্ণবৰ্গ হ'ব কোনটো প্লাস কৰিলে তোমালোকৰ কি হ'ব? এই 25 প্লাস কৰি দিলে তোমালোকৰ 5 4 7 6 এটো বৰ্গমূল লালে তোমালোকে 74 পাবা। নেক্সট কোশ্চেনটোত কৈছে যে তোমালোকৰ শুদ্ধ বিকল্পটো বাছি উলাব দিছে। দুটা কোশ্চেন দিয়া আছে তোমালোকৰ a ৰ পাৱাৰ -1 ৰ পাৱাৰ n ইকুৱেল টু 1 যদি n অযুগ্ম এটো অসত্য। অযুগ্ম হলে এটো -1 হ'ব আৰু যুগ্ম হলেহে অযুগ্ম হলে এটো 1 দিয়া আছে, ঠিক আছে। অযুগ্ম হলে তোমালোকৰ কি দিছে 1 দিছে, এটো অসত্য আৰু ইয়াতে যুগ্ম কৈছে কিন্তু এনসারত দিছে -1। তোমালোকৰ দুটাই ভুল দিয়া আছে, দুটাই অশুদ্ধ। কত আছে? দুইটা শুদ্ধ দুইটাই অশুদ্ধ। তোমালোকৰ ডি অপশনটো হ'ব। এটোত হ'ব লাগিছিল +1, যুগ্ম হলে +1 হয় আৰু অযুগ্ম হলে -1 হয়। দুইটাই ভুল দিয়া আছে তোমালোকৰ। নেক্সট কোশ্চেনটোত এটোৰ তোমালোকৰ মান ওলাব দিছে। চাবা কেনেকে কৰিম। তোমালোকৰ দিয়া আছে 1 to 5 1 to 5 ৰ 5 এৰে উৎপাদক উলিয়াম। দুইবাৰ যাব 12 ৰ মাজত থাকিব কিমান 2। 25 ৰ মাজত 5 5 এৰে দিলে তোমালোকৰ 5, মানে আমি লিখিব পাৰো 5 কিউব আৰু ইয়াতে তোমালোকৰ কিউব ৰুট আছে। কিউব ৰুটক কি লিখিব পাৰিবা 1/3 প্লাস এইটো তোমালোকৰ কি হ'ব 3 4 3 7 এৰে দিয়া 49 7 এৰে দিয়া 7 বাৰ যাব। তোমালোকে কৰি চাবা, মই ইমান ডিটেইলছত বুজাই দিয়া নাই। 7 কিউব পাবা আৰু এইটো কি হ'ব 1/3 হ'ব প্লাস 7 to 9 কৰিলে তোমালোকে কি পাবা 7 to 9 সোৱা 3 ৰে যাব 2 বাৰ, ইয়াৰ মাজত কিমান বাৰ গ'ল 6 1 থাকিল 12 ৰ মাজত 4 আৰু কিমান হ'ব 3। এতিয়া 3 ৰে দিয়া 8 তাৰ পিছত 1 9 এৰে 9 বাৰ, ঠিক আছে। 9 এৰে কিমান বাৰ যাব 9, তাৰ মানে তোমালোকৰ এটো কি হ'ব ঘনমূল উলিয়াব লাগে। 3 into 3 তোমালোকৰ আৰু এটা 9, তোমালোকৰ কি হ'ল 9 কিউব। এটো মানে তোমালোকৰ কি হয় 9 কিউব হয়, তাৰ মানে আমি লিখিব পাৰো 9 কিউব তাৰ ওপৰত 1/3। এতিয়া এইটো 3 এইটো 3 ক্যান্সেল, এইটো 3 এইটো 3 ক্যান্সেল, এইটো ক্যান্সেল, আমাৰ আহিল 5 + 7 + 9 প্লাস কৰি দিয়া তোমালোকে পাই যাবা 16 আৰু 5 16 আৰু 5 তোমালোকে 22 পাবা। অপশন হ'ব তোমালোকৰ সি অপশনটো শুদ্ধ হ'ব। নেক্সট কোশ্চেনটো তোমালোকৰ অলপ টান দিয়া আছে। কি কৰিম 7m ঘনমূল মানে কি হ'ব 1/3, ঠিক আছে, প্লাস এটো দিয়া আছে m তোমালোকৰ 1/4 ইকুৱেল টু 7 1/6 এটো তোমালোকক দিয়া আছে। নেক্সট চাবা এই m টো 1 ৰ লগত ইনটু হ'ব, তোমালোকৰ ইনটু হৈ যাব m/3 ইনটু m/4 ইকুৱেল টু 7 1/6, ঠিক আছে। তোমালোকে কি জানা যে am ইনটু a ৰ পাৱাৰ n ইকুৱেল টু a ৰ পাৱাৰ m প্লাস n। এটো ক্লাস 9 তো পাই আহিছে, 10 তে তোমালোকৰ পুনৰালোচনা তাতে দিয়া আছে। এতিয়া 7 আহিব m/3 m/4 প্লাস হ'ব মাজতে 7 1/6। এতিয়া এইটো 7 ক্যান্সেল দিব পাৰিম আমি। লসাগু লোৱা 3 আৰু 4 ৰ লসাগু তোমালোকে 12 পাবা। 3 ইয়াৰ মাজত কিমান বাৰ যাব 4 বাৰ, 4 into m 4m এটো কি হ'ব 3 বাৰ যাব 3 into m তোমালোকে 3m পাবা ইকুৱেল টু পালা 1/6, ঠিক আছে। এতিয়া কি হ'ব 7m/12 ইকুৱেল টু 1/6। তোমালোকৰ ইনটু হল 7m into 6 বজ্ৰ পূৰণ কৰিছো 12 ৰ লগত 1 12। এতিয়া 7m ৰাখি দিলো। সোৱা m ৰ লগত 7 ৰ ইনটু আছে 6 ৰ ইনটু আছে, তাৰ মানে দুইটা এইটো সাইডত যে হৰণ হ'ব 2 এৰে কাটিলে 6 এৰে কাটিলে 2 বাৰ, তাৰ মানে 2/7 m ৰ মান হয়। অপশন ক'ত আছে? অপশন আছে তোমালোকৰ
2/7 ডি অপশনটো শুদ্ধ হ'ব। নেক্সট কোৱেশ্চনটোত কৈছে যে কোনটো এটা পৰিমেয় সংখ্যা নহয়। পৰিমেয় সংখ্যা নহয় মানে অপৰিমেয় হ'ব লাগিব। চাবা ভালদৰে চাবা, ইয়াতে তোমালোকৰ কি দি আছে, এইটো তোমালোকৰ পৰিমেয় হ'ব। সব বুজাই দিছো ডিটেইলছ কৰি বুজাই দিছো তোমালোকৰ। √7² মানে তুমি 7 পাবা, 5 ৰ পাৱাৰ 11, ইয়াতে তোমালোকৰ দিয়া আছে 3, ইয়াতে 4 দিয়া আছে, তাৰ মানে আমি লিখিব পাৰিম 1/3। এইটো দিয়ে চোৱা 3² তাৰ ওপৰত দিয়া আছে 8, তাৰ মানে কি হ'ব 1/8। এইটো কটাকটি কৰিলে কি পাবা 1/4, আৰু এইটো আৰু সৰি ইয়াতে 1/4 আছিল, এইটো আৰু এইটো কেনসেল গ'ল, 5 ৰ পাৱাৰ 6, 11² √ওভাৰ আছে, তাৰ মানে 11 পাম। আমাৰ √ওভাৰ থকা এটাও নাথাকিল, ঠিক আছে, তাৰ মানে এইটো পৰিমেয় হয় নহয় বুলি কৈছে, পৰিমেয় নহয় বুলি কৈছে। ইয়াতে চোৱা √3 ৰ ওপৰত স্কয়াৰ আছে, এইটো পৰিমেয় হৈ যায়, √3 ৰ ওপৰত আছে 3 আহি যাব, √13 ৰ ওপৰত আছে, এইটো তোমালোকৰ 13 আহি যাব, পৰিমেয় হৈ যাব। ইয়াতে চাবা এই সি নম্বৰটো তোমালোকৰ নহয়, কিয় নহয়, √11 ৰ ওপৰত তোমালোকৰ কিউব আছে, ঠিক আছে। এইটো হ'ব 11 তোমালোকৰ 1/2 × 3, তাৰ মানে 3 × 1 তোমালোকৰ 3, মানে 11 3/2, এইটো তোমালোকৰ কি হৈ যাব অপৰিমেয় হৈ যাব। সেইকাৰণে এই গোটেই সংখ্যাটো অপৰিমেয় হৈ যাব, পৰিমেয় নহয় বুলি কৈছে, তাৰ মানে অপৰিমেয়। নেক্সট কোৱেশ্চনটোত চাবা তোমালোকৰ ABQR অখণ্ড সংখ্যা A3 ৰ গুণিতক আৰু B = 9 হলে কোনটো নিৰ্দেশ কৰে। তোমালোকৰ কি হ'ব, B3 ৰ গুণিতক মানে তোমালোকে এৰ বিৰ মান 1 ল'ব লাগিব, 2 ল'ব লাগিব, আৰু একবাৰ 3 ল'ব লাগিব। সেইকাৰণে তোমালোকে পাই যাবা সি অপশনটো পাই যাবা, 3 ৰে হৰণ কৰিলে r = 0, এইটো তোমালোকৰ শুদ্ধ উত্তৰ হৈ যাব। আগৰ কোৱেশ্চনটোৰ ডি অপশনটো ইয়াতে আছিল, তোমালোকৰ চাই ল'বা ইয়াত পৰা। নেক্সট কোৱেশ্চনটো তোমালোকৰ দিয়া আছে এই সংখ্যা দুটাৰ লসাগু ইমান। এতিয়া 102 ইয়াৰ লসাগু given the LCM of এটো is এটো, what is the LCM of তোমালোকৰ এই দুটাৰ LCM দিয়া আছে, এই দুটা সংখ্যাৰ লসাগু দিয়া আছে এইটো, তেনেহলে এইটো এই তিনিটা সংখ্যাৰ লসাগু কি হ'ব। চাম আমি যে এই 102 যদি ইয়াৰ মাজত হৰণ যায় তেনেহলে তো এইটোই হৈ যাব, আৰু যদি না যায় তেতিয়া বেলেগ আমাৰ ল'ব লাগিব। চোৱা হৰণ যাবই, কাৰণ 102 চোৱা 306 ৰ মাজতে হৰণ যায় আছে তিনিবাৰ, ঠিক আছে। 102 to 306 ৰ মাজত যায় আছে তিনিবাৰ, চোৱা ইনটু কৰি দিয়া 6 0 3 306, ইয়াৰ মাজত হৰণ যায় আছে, লসাগু কি আমাৰ কমন ল'ব লাগে, তাৰ মানে তোমালোকৰ অপশন এইটোই শুদ্ধ হৈ যাব। এইটোই তোমালোকৰ এই দুটাৰ লসাগু, এই তিনিটাৰ লসাগু তোমালোকৰ এইটোই হৈ যাব। নেক্সট কোৱেশ্চনটোত চাবা পৰিমেয় সংখ্যা দিয়া আছে আমাক, আৰু ইয়াৰ দশমিক বিস্তৃতি কিমান ঘৰ পিছত সমাপ্ত হ'ব। আমি জানো যে প্ৰথমতে ওপৰত আৰু তলত কটাকটি যায় নে নাই হেতু আমাক চাব লাগিব, ঠিক আছে। সো আমাক অঙ্কটোত দিয়া আছে 2 ৰ পাৱাৰ 3 আৰু 2 ৰ পাৱাৰ 1 দিয়া না মানে 1, তাৰ মানে আমি লিখিব পাৰো 2 ৰ পাৱাৰ 4, তলত তোমালোকৰ 23 আছে, লগত 2 ৰ পাৱাৰ 7 দিয়া আছে। কটাকটি কৰিলে কি হ'ব, তোমালোকৰ 23 পাৱাৰটো মাইনাস হৈ যাব, তাৰ মানে 7 ৰ পৰা 4 বাদ দিলে 3 5, এই দুটাৰ মাজত হাইয়েস্ট পাৱাৰ যেটো আছে হেতু হ'ব এনসার। তোমালোকৰ অপশনটো হ'ব ডি, অপশনটো হ'ব এনসার হ'ব 3। দুটাৰ মাজত এই তলৰ দুটাৰ মাজত যেটো হাইয়েস্ট পাৱাৰ হ'ব কটাকটি কৰাৰ পিছত হেতু হ'ব তোমালোকৰ এনসার। চোৱা তোমালোকৰ 5225 ৰ মৌলিক উৎপাদক উলিয়াব লাগিব, এইটো কোশ্চেন কৰতে, ঠিক আছে। মই উৎপাদক কেইটা উলাই লৈছো, উৎপাদক কেইটা কি কি হ'ব 7 3 3 2 2 2 5। এতিয়া চোৱা তিনিটা 2 ৰ কাৰণে আমি 2 কিউব লিখিব পাৰো, দুটা 3 ৰ কাৰণে আমি 3 স্কয়াৰ লিখিব পাৰো, 5 আছে 7 আছে লিখিছো। এতিয়া তুলনা কৰিম আমি, চোৱা 2 কিউব আমাৰ ঠিক আছে, 3 ৰ পাৱাৰ a দিয়া আছে, ইয়াতে 3 ৰ পাৱাৰ 2, তাৰ মানে a মানে আমি 2 পালো, ঠিক আছে। নেক্সট b
বিৰ ঠাইত তোমালোকৰ 5 দিয়া আছে তাৰমানে বি মানে আমি কিমান পালো 5 এতিয়া আমি এটো কৰি দিম 5a মানে a ৰ লগত 2 ইনটু তাৰমানে 10 প্লাস 2 ৰ লগত তোমালোকৰ কি ইনটু কৰিব লাগিব 2 ৰ লগত কৰিব লাগিব 5 তাৰমানে 10 তোমালোকৰ 20 হৈ যাব অপচন কোনটো হ'ব অপচন হ'ব এ নেক্সট কোশ্চেনটো তোমালোকৰ এটো দিয়া আছে এটা আন্তৰ অনন্য বা প্ৰতিক্ৰম বা ৰেচিপ্ৰকেল হলে তোমালোকৰ কি হয় a ইকুৱেল টু c হৈ যায় a ইকুৱেল টু কি হয় c ইয়াতে a মানে তোমালোকৰ দিয়া আছে x স্কয়াৰ হ কি হ'ব a স্কয়াৰ প্লাস 9 ইকুৱেল টু c c মানে হেখৰটো ইকুৱেল টু 6 এটো ইকুৱেল হৈ যাব এতিয়া a স্কয়াৰ প্লাসত আছে আমি মাইনাস এটো সাইডত আনিলে মাইনাস হ'ব প্লাস 9 ইকুৱেল টু 0 ঠিক আছে ইয়াক আমি কি লিখিব পাৰি চাবা a মাইনাস 3 ইয়াৰ ওপৰত স্কয়াৰ কেনেকৈ ইকুৱেল টু 0 চাবা এটো ভাঙালে কি পাবা a স্কয়াৰ মাইনাস 2 ইনটু b b মানে তোমালোকৰ a আছে প্ৰথমতে a তাৰ পিছত b তাৰ পিছত পাবা b স্কয়াৰ প্লাসৰ b স্কয়াৰ a স্কয়াৰ মানে a স্কয়াৰ মাইনাস 2 ইনটু 3 6a প্লাস 3 স্কয়াৰ মানে 9 হল বুজি পালা এতিয়া a মাইনাস 3 স্কয়াৰ আছে হোফালে লৈ গলে ৰুট ওভাৰ শূন্যৰ ওপৰত ৰুট ওভাৰ কৰা শূন্যই হ'ব a ইকুৱেল টু মাইনাস আছে এটো সাইডত গলে প্লাসৰ হ'ব 3 পাম তাৰমানে a এর মান 3 হল এর মান 3 তোমালোকৰ অপচন হ'ব c নেক্সট কৈছে যে যদি x বাস্তৱ তেন্তে x³ - 1 সংখ্যাটো এই বহুপদৰ লেগডাল x অক্ষৰ তিনিটা বিন্দুত কাটে তোমালোকৰ কি হ'ব x = -1 x অক্ষৰ তিনিটা বিন্দুতে কাটিব ঠিক আছে এটাই শুদ্ধ হ'ব সো কোশ্চেন 13 তোমালোকৰ এটো কোশ্চেন দিয়া আছে মানে এটো এটা বহুপদ দিয়া আছে বহুপদটো ইয়াৰ এটা উৎপাদক হয় তেন্তে পলৰ কোনটো উৎপাদক এটো হ'ব ঠিক আছে আমি প্ৰথমতে এর মানটো উলাই লম চাবা x - a = 0 ঠিক আছে x - a = 0 বহালো x = এটো সাইডত যায় কি হ'ব প্লাসৰে আমি কি কৰিম এই সমীকৰণটো বহালে 0 পাম আমি তাৰ মানে 4√2 a² - √2 = 0 চাবা দুয়োটাতে √2 আছে কমন ললো 4a² - 1 = 0 √2 এটো সাইডত যায় হৰণ হ'ব 0 ৰ লগত হৰণ কৰিলে তোমালোকৰ কি হ'ব 0 পাই যাবা কৰিয়ে দিলো 4a² এটো কি হ'ব 0 ঠিক আছে -1 টো তোমালোকৰ লৈ গলে +1 হ'ব a² 1/4 স্কয়াৰ টো তোমালোকৰ মানে ইয়াতে ইনটু আছিল a স্কয়াৰৰ লগত ইনটু আছিল হৰণ হৈছে স্কয়াৰ টো লৈ যাম তোমালোকৰ কি হ'ব ৰুট ওভাৰ 1 ৰ বৰ্গমূল 1 4 ৰ বৰ্গমূল তোমালোকে 2 পাবা এতিয়া আমাক কোশ্চেনত কৈছে যে x - 1/a x - 1/a ঠিক আছে এটো আমি এর মানটো বহাই দিম এতিয়া এটো তলত তোমালোকে 1 লিখিব পাৰা x 1/1 আমি লিখিব পাৰো a মানে তোমালোকৰ 1/2 পালো ঠিক আছে ইকুৱেল টু 0 তোমালোকৰ x 1/1 মাইনাস আছে এটো কি হ'ব উলটি যাব 2/1 হ'ব x - 2 * 1 2 তলত 1 = 0 তলত 1 মানে কি তোমালোকৰ 2 এ হ'ব মাইনাস আছে এটো সাইডত যায় প্লাস x ৰ মান তোমালোকৰ 2 হল এতিয়া x ৰ মান 2 আমি বহাম কোনটো সমীকৰণত এটো সমীকৰণ হ'ব চাবা 2 স্কয়াৰ কৰিলে 4 আৰু 2 তোমালোকে 6 পালা 6 ৰ পৰা 6 বাদ দিলে 0 হ'ব মানে x ৰ মান 2 বহালে যেটো সমীকৰণত 0 হ'ব হেটো তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট কোশ্চেনটোত চাবা তোমালোকৰ 14ত আমাক শুদ্ধ উত্তৰটো বাছি উলাব দিছে 4u² + 8u বহুপদৰ শূন্যৰ যোগফল কেনেকৈ উলাব লাগে মাইনাস u ৰ হৰক বাই u² ৰ হৰক কাটি দিয়া -2 পাবা নেক্সট তোমালোকৰ এটো শূন্য দুটাৰ পূৰণফল -7 বুলি দিয়া আছে চাবা পূৰণফল কি হ'ব c/a মানে 10 ৰ তলত 1 ইয়াতে -7 আছে এটো অশুদ্ধ নেক্সট কৈছে এই বহুপদৰ শূন্যটো 2 শূন্যৰ সংখ্যা 2 তোমালোকৰ পাৱাৰ হাইয়েস্ট পাৱাৰ 2 দিয়া আছে শূন্যৰ অংক 2 হ'ব এটো শুদ্ধ তাৰ মানে 1 আৰু 2 অশুদ্ধ 1 আৰু 2 অশুদ্ধ তিনিটো শুদ্ধ তোমালোকৰ ডি অপচনটো হৈ যাব
নেক্সট কোশ্চেনটো চাবা তলৰ কোনটো এটা বহুপদ আমাক বহুপদ হৈ দিছে বহুপদ হ'বলৈ আমাৰ কি হ'ব লাগিব x ৰ পাৱাৰ তোমালোকৰ পূৰ্ণ সংখ্যা হ'ব লাগিব মানে 0 1 2 এনেকৈ থাকিব পাৰে মাইনাসত থাকিব নোৱাৰে ৰুট ওভাৰত থাকিব নোৱাৰে প্ৰথমটো চোৱা তলত আছে মানে মাইনাসত আছে এটো নহয় এটো ৰুট ওভাৰত আছে এটো নহয় এটোত চাবা √3 3 ৰ ওপৰত ৰুট আছে কিন্তু x স্কয়াৰ ওপৰত নাই ইয়াতেও ৰুট 2 ৰ ওপৰত আছে কিন্তু x ৰ ওপৰত নাই তেনেহলে তোমালোকৰ সি অপচনটো হ'ব নেক্সট যদি -3 বহুপদ এইটোৰ এটা শূন্য হয় তেন্তে k এর মান তার মানে -3 x এর মান -3 বহালে তোমালোকৰ এইটো শূন্য হৈ যায় ইজিক্যাল টু 0 হৈ যায় এই সমীকৰণটো ইজিক্যাল টু কি হ'ব 0 হ'ব কি বহালে x এর মান -3 প্রথমতে x স্কয়ার দি আছে আমি x এর মান 3 বহাই দিম 3 নহয় সরি -3 x এর মান কি বহাম -3 প্লাস k ইকুয়াল টু 0 এটা আমার কন্ডিশন মতে দিয়া আছে মাইনাসৰ স্কয়ার কৰিলে কি হ'ব মানে মাইনাস ইনটু মাইনাস কি পাবা প্লাস পাবা আৰু 3 স্কয়ার আছে মানে 3 ইনটু 3 কিমান পাবা 9 পাবা প্লাস মাইনাসত মাইনাস 11 আৰু 3 ইনটু কৰিলে তোমালোকে 33 পাবা নেক্সট কি আহিল এতিয়া মাইনাসৰ 33 ইয়াৰ পৰা এটো বাদ দিয়া কিমান পাবা 3 মাইনাসৰ 24 প্লাস কে মাইনাস আছে হোফালে লৈ গলে তোমালোকে প্লাসৰ পাবা তার মানে তোমালোকৰ 24 প্লাসৰ অপশনটো শুদ্ধ হল নেক্সট তোমালোকৰ এটা সমীকৰণ দি আছে সমীকৰণ তেন্তে তলৰ কোনটো দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণৰ লেখডাল প্ৰদত্ত সমীকৰণ লেখত সমান্তৰাল হ'ব এতিয়া তোমালোকৰ জানিব লাগিব সমান্তৰাল কেতিয়া হয় যদি a1/a2 equal to b1/b2 not is equal to c1/c2 ঠিক আছে প্ৰথমত দুটা ইকুৱেল বাট শেষৰটো নট ইকুৱেল এনেকুৱা আমাৰ উলাব লাগিব চাবা এটো নহব এটো কৰিলে তোমালোকৰ কি হ'ব এটো প্ৰথমত দুটাই নট ইকুৱেল হয় এটো হৈ যাব তোমালোকৰ এটো সি অপশনটো হৈ যাব চাবা 2 ৰ তলত 6 মানে 2/6 কাটি দিয়া 1/3 এটো কাটি দিয়া 3/9 এটো 1/3 পাবা তোমালোকে নেক্সট আছে -8/-11 মাইনাস মাইনাস ক্যান্সেল কিন্তু এই দুটা ইকুৱেল বাট এটো 8/11 এটো তো তোমালোকৰ নট ইকুৱেল হ'ব এটো অপশন আমাৰ স্যাটিসফাই হল তোমালোকৰ সি অপশনটো শুদ্ধ হৈ যাব নেক্সট কোশ্চেনটো চাবা তোমালোকৰ দুটা সমীকৰণৰ পৰা x y ৰ মান উলাব দিছে চাবা আমি ইজি মেথডত কৰিব পাৰিম 3x - 5 নহলে তোমালোকৰ ডাঙৰ সলিউশন কৰিব লাগিব মাইনাস আছে এটো সাইডত যায় প্লাস চাবা 9x - 2y -7 ইকুয়াল টু আছে মাইনাস আছে হোফালে লৈ যাম ঠিক আছে এতিয়া যেতিয়া তোমালোকে x ৰ মান উলাবা কি কৰিবা -2 ৰ লগত 8 ইনটু কৰি দিয়া মানে তোমালোকে পাবা 8 এতিয়া ফৰ্মুলাৰ এটা মাইনাস আছে ঠিক আছে এই -5 টু 7 ৰ লগত ইনটু কৰিলে তোমালোকে কি পাবা -35 ব্ৰেকেটত লিখি দিয়া নেক্সট কি কৰিবা 3 ৰ লগত 2 6 পাবা 9 ৰ লগত 5 করলে 45 কিন্তু মাইনাস এটা ফর্মুলার এটা মাইনাস আছে আৰু ইয়াতেও তোমালোকে মাইনাস পাবা হল ও ইয়াতে 3 2 জাৰ -6 আছে -8 মাইনাস মাইনাসত তোমালোকে প্লাস 35 ইয়াতে সব -6 মাইনাস মাইনাসত প্লাস তোমালোকে 45 পালা নেক্সট কি পাবা সব ক্যালকুলেট কৰিলে তোমালোকে পাই যাবা ইয়াতে 27 ইয়াতে পাবা তোমালোকে 39 প্লাস ঠিক আছে এতিয়া 3 ৰে কাটিলে তোমালোকে পাই যাবা 9 আৰু ইয়াতে 3 ৰে কাটিলে 13 মানে x ৰ মান 9/13 আছে নেকি x ৰ মান 9/13 এটা আছে এতিয়া আমাৰ y ৰ মান উলাব লাগিব এতিয়া আমাৰ কি উলাব লাগিব y ৰ মান আমি কেনেকৈ উলাম চাবা আগতে আমি এইটোৰ লগত এইটো কৰিছো এটো আমি উলটা কৰিম 9 ৰ লগত 4 সরি এইটোৰ লগত এইটো কৰিছো এবাৰ 9 ৰ লগত 7 তাৰ মানে 21 মাইনাস কি কৰিম 9 ৰ লগত 4 36 ফর্মুলার মাইনাস এইটো ঠিক আছে ডিভাইড বাই তলতটো তোমালোকৰ সেমে হ'ব তলত কিমান ওলাইছে তোমালোকৰ প্লাসৰ 39 এটো লিখি দিম কি পাম সোয়া মাইনাসৰ 5 পালো
6 ৰ পৰা 1 গলে 5 3 ৰ পৰা 15 পালো 39 কাটি দিয়া 5 তলত 13 5/13 তোমালোকৰ y ৰ মান হল -5/13 সহজ পদ্ধতি তোমালোকে মনত ৰাখিব পাৰা চোৱা তেনেহলে x ৰ মান হল আমাৰ 1 2 আৰু y ৰ মান হল 3 তাৰ মানে 1 আৰু 3 c অপচনত আছে এটো শুদ্ধ হ'ব নেক্সট কোশ্চেনটো তোমালোকৰ কি কৈছে m ৰ মান উলিয়াব দিছে যদি অহিম সংখ্যক সমাধান থাকে এতিয়া তোমালোকৰ জানিব লাগিব যে অহিম সংখ্যক কেতিয়া সমাধান থাকে কেতিয়া থাকে তোমালোকৰ গোটেই কেটা ইকুৱেল মানে a1/a2 b1/b2 c1/c2 গোটেই কেটা ইকুৱেল হলে হ'ব আমি a1/a2 আৰু b1/b2 লৈ উলাব পাৰিম a1 দি আছে তোমালোকৰ m আৰু a2 দি আছে 16 ইকুৱেল টু যেহেতু আমাৰ a2 তোমালোকৰ b2 তোমালোকৰ আছে 4 আৰু ইয়াতে b2 তোমালোকৰ আছে m হ'ব স্কয়াৰ কৰি দিয়া বজ্ৰপূৰণ কৰি দিয়া তোমালোকে পাবা m স্কয়াৰ ইকুৱেল টু 4 ক লিখিব পাৰিবা 4 আৰু 16 ঠিক আছে আমি অলপ ভঙাই লিখিম 4 ক লিখিব পাৰিম 2 * 2 16 ত লিখিব পাৰিম 4 * 4 আমাৰ দ্বিতীয় লাইনত ইজি হ'ব 2 * 2 4 * 4 দুটা 2 ৰ কাৰণে এটা 2 আহে দুটা 4 ৰ কাৰণে এটা 4 আহিব তোমালোকৰ 8 ঠিক আছে যদি প্লাস মাইনাস তোমালোকৰ দিয়া থাকিল হয় হেটো आंसर হল হয় কিন্তু প্লাস মাইনাস যেহেতু দিয়া নাই তোমালোকৰ প্লাসৰ অপচনটো ৰাইট হ'ব 8 মাইনাসৰটো নহয় প্লাস মাইনাস 8 দিয়া থাকিলে তোমালোকৰ প্লাস মাইনাস 8 টো শুদ্ধ হল হয় নেক্সট কোশ্চেনটো তোমালোকৰ এটো দিয়া আছে সমীকৰণৰ সমীকৰণটো এটা ৰৈখিক সমীকৰণ এটো ৰৈখিক সমীকৰণ হ'ব তেন্তে তলৰ কোনটো এটা ৰৈখিক সমীকৰণ চোৱা ৰৈখিক সমীকৰণ হ'বলৈ তোমালোকৰ x ৰ পাৱাৰ 1 হ'ব লাগিব এতিয়া x ৰ পাৱাৰ 1 যদি হয় তেনেহলে n ৰ মান কিমান হ'ব লাগিব n ৰ মান 1 হ'ব লাগিব চাবা n ৰ মান 1 হলে 2 * 1 2 - 1 তাৰ মানে x ৰ মান তোমালোকৰ 2 ৰ পৰা 1 বাদ দিলে 1 ৰৈখিক হৈ গল আৰু y ৰ মান কি হ'ব লাগিব চাবা 1 যেহেতু হ'ব লাগিব তেনেহলে ইয়াতে তোমালোকৰ 5 হ'ব লাগিব 5 - 4 তাৰ মানে y ৰ মান তেতিয়াহে 1 হ'ব x ৰ মান কিমান হল 1 আৰু y ৰ মান কিমান হল 5 তেনেহলে আমি কোত পাম এনেকুৱা এইটো অপচন হৈ যাব তোমালোকৰ চাবা n ৰ ঠাইত 1 বহা 1 + 1 তোমালোকে 2 পাবা তলত 2 আছে কটাকটি কৰিলে কি হ'ব 1 + 1/2 2/2 তোমালোকে 1 পাবা এটো ৰৈখিক হল এতিয়া এটো হয় নে নাই আমি চাম m ৰ মান কিমান আছে 5 5 - 4 তোমালোকে y ৰ মান কিমান পাবা 1 পাবা এইটো অপচন শুদ্ধ হ'ব নেক্সট তোমালোকৰ এইটো সমীকৰণ দিয়া আছে আৰু কৈছে যে অদ্বিতীয় সমাধান থাকে এতিয়া অদ্বিতীয় সমাধান কেতিয়া থাকে যদি গোটেই কেটা নট ইকুৱেল টু হ'ব লাগিব কি হ'ব লাগিব নট ইকুৱেল হ'ব লাগিব তেনেহলে p ৰ মান কি হ'ব চাবা আমি p1/p1 কি হ'ব মানে a1/a2 তোমালোকৰ 4 নট ইকুৱেল টু হ'ব লাগিব তোমালোকৰ b1 3 দি আছে ইয়াতে q2 চাবা আমি যদি p1 ৰ মান 3 বহাও আৰু ইয়াৰ মান 4 বহাও তেনেহলে কি হ'ব 3/4 ইকুৱেল টু হৈ যাব 3/4 এটো নহয় তেনেহলে এটো চাও ওপৰত p1 12 বহালো 4 কাটি দিলো 3 আহিল q1 1 বহালো 3 ক 1 এৰে হৰণ কৰিলে এটো ইকুৱেল হ'ব এটো নহয় নেক্সট যদি আমি এটো লও 4/4 এটো 1/1 হ'ব তোমালোকৰ অপচনটো হৈ যাব এটো সো p1 যদি 5 বহাও মানে 5/4 আৰু q1 যদি আমি 1 বহাও দুটা নট ইকুৱেল এইটো অপচন হে হৈ আছে নেক্সট কোশ্চেনটো তলৰ কোনটো ৰৈখিক সমীকৰণৰ লেখডাল এইটো বিন্দুৰ মাজেৰে যাব মানে এই 4 x ৰ মান তোমালোকৰ 4 আৰু y ৰ মান তোমালোকৰ যদি -1 বহাই দিয়া 0 যেটো হ'ব হেটোৱে তোমালোকৰ উত্তৰ এতিয়া আমি চাব লাগিব -1 বহাম আমি সাপোজ এইটোত বহাও প্ৰথমটোত বহালে 8 - 1 নহয় ইয়াতে চাবা 12 মাইনাস আৰু মাইনাসত প্লাস এটো চাবা 12 হল x ৰ মান মানে x ৰ মান 4 আছে 4 * 3 12 মাইনাস এটো মাইনাসত প্লাস 3 তাৰ মানে আমি 15 পালো মাইনাসৰ 15 ইকুৱেল টু 0 এটো শুদ্ধ হৈ আছে তাৰ মানে বি অপচনটো শুদ্ধ হ'ব নেক্সট সমীকৰণটো কৈছে যে কোনটো শুদ্ধ হ'ব যদি বাস্তৱ মূলটো প্ৰতিপন্ন
তোমালোকৰ কি হ'ব ইকুৱেল ৰুটস থাকে তাৰ মানে সমান মূল থাকে সমান মূল কেতিয়া থাকে b² - 4ac = 0 হ'ব লাগিব ঠিক আছে b² - 4ac যদি 0 হয় এতিয়া p2 যদি 0তকৈ ডাঙৰ হয় ঠিক আছে p2 যদি 0তকৈ ডাঙৰ হয় আৰু r2 r মানে c সো এইটো কন্ডিশন হ'ব কাৰণে তোমালোকৰ p2 তোমালোকৰ p2 তোমালোকৰ ডিপেন্ড নকৰিব কিন্তু c2 কি হ'ব লাগিব মানে r2 তোমালোকৰ হ'ব লাগিব যে 0তকৈ ডাঙৰ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব মানে তোমালোকৰ অপচন হ'ব এইটো অপচন শুদ্ধ হৈ যাব তোমালোকৰ বি অপচনটো শুদ্ধ হ'ব সাবা নেক্সট কোশ্চেনটো তোমালোকৰ কৈছে যে মূল দুটাৰ প্ৰকৃতি কি হ'ব b² - 4ac উলিয়াই দিম b মানে দিয়া আছে তোমালোকৰ -4√3 হোল স্কয়ার 4ac a দিয়া আছে 3 c দিয়া আছে 4 -2 স্কয়ার কৰিলে প্লাস হ'ব 4 স্কয়ার কৰিলে 16 ইনটু 3 স্কয়ার কৰিলে তোমালোকৰ কি হ'ব √3 স্কয়ার কৰিলে 3 পাবা 4 × 4 16 × 3 তাহলে দুটা সেম আছে ইকুয়াল টু 0 হৈ যাব মূল দুটা কি হ'ব বাস্তৱ আৰু সমান হ'ব তোমালোকৰ অপচন হ'ব এ নেক্সট কোশ্চেনটোত কৈছে যে এটা দ্বিঘাত সমীকৰণ হ'বলৈ তলৰ কোনটো কেৰ মান হ'ব নোৱাৰে এটা দ্বিঘাত সমীকৰণ হ'ব কাৰণে চাবা পি আমি এটা কৰি দিম সো প্ৰথমতে kx² + 3x + 1 পিৰ মানটো যদি তোমালোকৰ কি হয় কেৰ মানটো যদি তোমালোকৰ 3p হৈ যায় তেতিয়া কি হ'ব চাবা কেৰ মানটো যদি 3p হৈ যায় তেনেহলে 3p k² + 3x + 1 এটো তোমালোকৰ কি হ'ব 3p x² ঠিক আছে এই 3p x² তো এটো সাইডত আনিলে কি হ'ব এটো ক্যান্সেল হৈ যাব তোমালোকৰ রৈখিক সমীকৰণ হৈ যাব তাৰ মানে কোনটো হ'ব নোৱাৰে তোমালোকৰ c ৰ মান c অপচনটো 3p হ'ব নোৱাৰে কেৰ মান সাবা কোশ্চেনটো আমাৰ প্ৰথমতে কি কৰিব লাগিব 11 আৰু 21 ইনটু কৰিব লাগিব ইনটু কৰা 1 1 2 2 তাৰমানে আমি পাম 1 2 3 1 পাম 2 3 1 ক উৎপাদক কৰিলে 7 এৰে দিলে তোমালোকৰ 3 তাৰ পিছত 2 থাকিল 21 3 যা 7 আৰু 23 পালো এতিয়া কথাটো হল তোমালোকৰ লিখিব দিছে -mx + nx আমাৰ বনাব লাগে -26 বনাব লাগে -26 বনাবৰ কাৰণে প্ৰথমতে আমাৰ ইয়াৰ আগত মাইনাস দিব লাগিব হয়নে নাই আৰু ইয়াৰ আগত তোমালোকৰ কি দিব লাগিব প্লাস দিব লাগিব তেতিয়াহে আমাৰ মাইনাসৰ 26 পাম হয়নে নাই এতিয়া m ৰ মানটো তোমালোকৰ কি হ'ব m ৰ মানটো একচুয়ালি তোমালোকৰ m ৰ মানটো হ'ব লাগিছিল মাইনাসৰ 33 আৰু n ৰ মানটো হ'ব লাগিছিল প্লাসৰ 7 ইয়াতে তোমালোকৰ গন্ডগোল কৰিছে এটো মাইনাস হ'ব লাগিছিল মোৰ মতে নেক্সট কোশ্চেনটোত চাবা কি আছে তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ ঠিক আছে কৈছে যে দ্বিঘাত সমীকৰণ হ'ব লাগিব সোৱা তলত দিয়া আছে এটো x ৰ পাৱাৰ -2 দিয়া আছে এটো তোমালোকৰ দ্বিঘাত সমীকৰণ নহয় এটোত চাবা x * 2x হৈ যাব ইয়াতে তোমাৰ সৰি 2x² ইয়াতে x² মাইনাস কৰিলেও এটা x² থাকি যাব এটো শুদ্ধ হ'ব বাকি বিলাক নহয় ইয়াতে কিউব আছে এটো নহব ইয়াতে তোমালোকৰ ক্যান্সেল হৈ যাব নেক্সট তোমালোকৰ মিলাব দিছে যে সকলোবোৰ বৃত্তই সদৃশ হ'ব ঠিক আছে 1 ৰ লগত 2 দুটা ত্ৰিভুজ সদৃশ হ'ব যদি ইহতৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব নেক্সট সকলো সমবাহু ত্ৰিভুজ কি হয় সদৃশ হয় চতুৰ্ভুজ বিলাক সদৃশ নহয় চতুৰ্ভুজ তোমালোকৰ বৰ্গ হ'ব পাৰে আয়ত হ'ব পাৰে চতুৰ্ভুজ তোমালোকৰ চাৰিটা বাহু বৰ্গ হ'ব পাৰে ৰম্বাস হ'ব পাৰে বৰ্গ হ'ব পাৰে ট্ৰেপিজিয়াম হ'ব পাৰে বা বৰ্গ আৰু কাইটো হ'ব পাৰে ঠিক আছে নেক্সট চাবা মানে আমাৰ অপচনটো কোনটো হ'ব 1 ৰ লগত 2 এটো আছে 2 ৰ লগত 4 ঠিক আছে 3 ৰ লগত 3 ৰ লগত 3 নহয় এটো নহয় 1 ৰ লগত 2 2 ৰ লগত 4 3 ৰ লগত 1
ঠিক আছে আৰু 4 ৰ লগত 3 তোমালোকৰ অপশনটো হ'ব বি অপশনটো নেক্সট দুটা ত্ৰিভুজ দিয়া আছে এটো দিয়া আছে তেন্তে সদৃশ হ'বলৈ চাবা এ বি সি এটা ত্ৰিভুজ আৰু দিয়া আছে ডি ই এফ এটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজ দুটাৰ এ বি ভাগ এ বি পাৰ্টটো কাৰ লগত ডি পাৰ্টৰ লগত দিয়া আছে বি সি তোমালোকৰ দিয়া আছে বি সি টো দিয়া আছে এফ ডি ৰ লগত এফ ডি চাবা এইটো বাহুৰ মাজৰ কোণ আছে বি এই দুটা বাহুৰ মাজৰ কোণ আছে ডি মানে বি কোণটো ডি কোণৰ লগত সমান হ'ব লাগিব অপশন এ টো শুদ্ধ হ'ব ইয়াৰ কোশ্চেনটো পিছত তোমালোকক অসমীয়াত দিয়া আছে তোমালোকে যে এ বি সি এটা ত্ৰিভুজ দিয়া আছে এ সি বাহুৰ ওপৰত ডি আৰু চাবা এনেকৈ তোমালোকৰ মানে ইমান পৰি থকা নাই এ বি সি এটা ত্ৰিভুজ দিয়া আছে তোমালোকৰ ডি ই বি সি ৰ লগত সমান্তৰাল মানে ইয়াতে ডি ই দিয়া আছে 4AD ইকুৱেল টু আমি 4AD লিখিলো ইকুৱেল টু 3BD হ'ব BD টো মই ইয়াতে আনি দিলো তোমালোকৰ ইনটু আছে হৰণ হ'ব এটো ইনটু আছে এটো সাইডত যায় কি হ'ব হৰণ হ'ব AD বাই BD আমি এটো পালো ঠিক আছে তাৰ মানে তোমালোকৰ AD ৰ মান দিয়া আছে 3 আৰু ইটো দিয়া আছে তোমালোকৰ 4 হ'ব এটো তোমালোকে ভাবি লবা এতিয়া AB কিমান হ'ব 3 আৰু 4 7 পাবা আচ্ছা আমি কি জানো যে AB ইয়াৰ লগত যদি আমি 1 প্লাস কৰি দিও তোমালোকে পাই যাবা AD ভাগ AB পাই যাবা ফুলটো পাই যাবা মানে প্ৰথমৰ পৰা কৈ দিছো এটো যদি সমান্তৰাল হয় তেনেহলে থেলছৰ উপপাদ্য মতে আমি কি পাম AD ভাগ DB পাম ইকুৱেল টু AE ভাগ তোমালোকৰ EC পাম হয় না নাই এটো পাম আমি এতিয়া যদি আমি 1 প্লাস কৰি দিও আমি পাই যাম যে উলটাই দি 1 প্লাস কৰি দিলে তোমালোকে পাই যাবা AD বাই AB তোমালোকে পাই যাবা AE বাই AC এটো তোমালোকে পাই যাবা এতিয়া AD ৰ মান দিয়ে AD বাই তোমালোকৰ BD দিয়া আছে AD বাই BD দিয়া আছে কিমান 3/4 অলপ আগতে ক্যালকুলেশন কৰিলো এতিয়া ইয়াৰ পৰা আমি কি ক'ব পাৰো যে AB কিমান হ'ব AD যদি 3 হয় আৰু DB যদি 4 হয় তো গোটেই বাহুটো কি হ'ব 7 হ'ব AD কিমান আছে 3 আৰু AB কিমান হল 7 AE তোমালোকৰ উলাব লাগে AC তোমালোকৰ কিমান দি আছে AC দি আছে 15 বজ্ৰ পূৰণ কৰি দিয়া AE ৰ লগত তোমালোকৰ 7 আহিব 3 ৰ লগত 15 আহিব এতিয়া 7 টো তোমালোক 7 টো হৰণ হ'ব তোমালোকে হ'ব 45/7 তোমালোকে পাবা হৰণ কৰিলে 6 পইণ্ট তোমালোকে পাবা 4 তাৰ পিছত 2 তাৰ মানে 3 আহিব অলমোস্ট 6.43 অপশনটো আছে নেকি আছে তোমালোকৰ এইটো অপশন হ'ব এতিয়া এই কোশ্চেনটোৰ পৰা চাবা এই চিত্ৰটোৰ কথা কৈছে তোমালোকৰ BD দি আছে 8 AD দি আছে 4 তেন্তে CD তোমালোকে এটো এটা পুৰুপ আছে তোমালোকৰ এইটো ত্ৰিভুজ এই তলৰ ত্ৰিভুজটো এইটো ত্ৰিভুজৰ লগত সদৃশ হ'ব ঠিক আছে মানে এইটো সদৃশ নহয় সৰ্বসম হ'ব ক্লাস 9 ত আছে এইটো একচুয়ালি এই ত্ৰিভুজটা কি হ'ব সৰ্বসম হ'ব এই বাহুৰ লগত এইটো বাহু মিলি যাব এই বাহুৰ লগত এই বাহু সমান হ'ব মানে AD4 দি আছে BC ও তোমালোকৰ কি হ'ব 4 হ'ব এই ত্ৰিভুজটো সৰ্বসম অনুৰূপ বাহুবিলাক কি হ'ব সমান হ'ব এটা 4 হলে আনটো তোমালোকৰ 4 হ'ব নেক্সট কোশ্চেনটো চাবা দুটা ত্ৰিভুজ দিয়া আছে সরি দুটা ত্রিভুজ নহয় এটা ত্রিভুজ দিয়া আছে PQRS এটা ত্রিভুজ দিয়া আছে PQR এটা ত্রিভুজ দিয়া আছে PQ আৰু PR বাহুৰ ওপৰত PQ ৰ ওপৰত আছে কি S ললো আৰু PR ৰ ওপৰত T দিয়া আছে ঠিক আছে দুটা বিন্দু যদি তোমালোকক দিছে PS বাই PQ ইকুৱেল টু PT ভাগ PR এটো দিয়া আছে আৰু কি দিয়া আছে PST তোমালোকৰ এটো কোন PST PRQ এটো কোনৰ লগত সমান দিয়া আছে হয় নাই তেনেহলে ত্ৰিভুজ PQR এটা কি হ'ব সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ
অবস্টাস এঙ্গেল মানে কি হব অবস্টাস এঙ্গেল নিখেত দিছে বিষম বাহু ত্রিভুজ ঠিক আছে বিষম বাহু ত্রিভুজ আচ্ছা তোমালোকৰ কি হব এইটো ত্ৰিভুজৰ প্ৰতিটো কোণ ইয়াৰ লগত সমান হব এইটো ত্ৰিভুজৰ প্ৰতিটো কোণ কি হব ইয়াৰ লগত সমান হৈ যাব তাৰ মানে তোমালোকৰ সমদ্বিবাহু ত্ৰিভুজ হৈ যাব নেক্সট কৈছে তোমালোকৰ যে 6 মিটাৰ ওখ খুঁটা এটা তোমালোকৰ এইটো ডাইৰেক্ট কোশ্চেন আছে তাতে অলপ মান বেলেগ দি আছে ডাঙৰ কোশ্চেন এটা টাৱাৰৰ উচ্চতা কিমান হ'ব আমাৰ কি হ'ব চাৰ খুঁটা আৰু এই টাৱাৰৰ উচ্চতা কি হ'ব সমান অনুপাতত থাকিব মানে সৰি এই খুঁটা আৰু চাৰ দৈৰ্ঘ্য অনুপাত ইকুৱেল টু এইটো খুঁটাৰ আৰু চাৰ দৈৰ্ঘ্যৰ অনুপাত তোমালোকৰ সমানুপাতত থাকিব তাৰমানে তোমালোকৰ হ'ব 6/5 ইকুৱেল টু তলত আমি চাৰ লিখিছো চাৰ দৈৰ্ঘ্য তোমালোকৰ 30 দি আছে খুঁটাটো আমি x বুলি ধৰি ললো চাবা কি পাবা 6 * 30 তার লগত 5 টো তলতে থাকিব x মানে এটো ইয়াতে আনি দিলো ইয়াত লৈ যোৱা নাই চাবা কিমান হ'ব 5 6 5 * 30 তোমালোকৰ অপচন হ'ব সরি ক্যালকুলেশন তো ভুল হল 5 ইয়াৰ মাজত 6 বাৰ যাব সরি 6 বাৰ যাব 6 * 6 36 সরি ক্যালকুলেশন তো ভুল হৈছে 30 নহয় 5 6 ৰ মাজত কিমান বাৰ যাব 30 ৰ মাজত 6 বাৰ যাব নেক্সট কোশ্চেন তো তোমালোকৰ দিছে মিলাব দিছে সো 1,0 -1,0 তোমালোকৰ দূৰত্ব সুধিছে যে দূৰত্ব কিমান হ'ব সো দূৰত্ব আমি কেনেকৈ ওলাব লাগে √/(x2 - 1) এটা 0 দিয়া আছে আনটো -1 কৰিলে কি হ'ব -1 হ'ব প্লাস -1 ৰ পৰা 0 বাদ দিলে তোমালোকে -1 পাবা 1 স্কয়ার 1 1 স্কয়ার 1 তোমালোকৰ √2 তাৰমানে এটো কত হ'ব তোমালোকৰ তিনি অপচনটো হ'ব নেক্সট এটা 0 0 এটা এনেকুৱা দিয়া আছে 0 0 দিয়া থাকিলে আমাৰ ইজি ঠিক আছে 0 0 দিয়া থাকিলে ইজি আমাৰ -6 ৰ ওপৰত স্কয়াৰ কৰিম আৰু 8 ৰ ওপৰত স্কয়াৰ কৰিম ওপৰত এটা √/() দি দিম 36 + 64 কি আহিব 100 আহিব 100 ৰ বৰ্গমূল 3 তাৰ মানে তোমালোকৰ এইটো আহিব আৰু ইয়াতে 0 আছে এইটো কৰি চাও ইয়াতে অলপ মানে ডাঙৰ হ'ব পাৰে এইটো কৰি চাও চাবা 1 ৰ পৰা -1 কৰিব লাগিব ইয়াতেও মাইনাস আছে এটা এনেহলে 2 হৈ যাব 1 - -1 তাৰ মানে 2 আৰু ওপৰত স্কয়াৰ 0 ৰ পৰা এইটো বাদ দিলে প্লাসত 2 হ'ব স্কয়াৰ কৰি দিয়া 2 স্কয়াৰ তোমালোকে 4 পাবা আৰু এইটো 4 কি হ'ব √/(8) মানে কি লিখা যায় 2√2 তাৰ মানে তোমালোকৰ 3 টো ইয়াৰ লগত হ'ব তাৰ মানে এইটো 50 ওলাব আমাৰ 1 ৰ লগত 3 ঠিক আছে 2 ৰ লগত 4 1 ৰ লগত 3 2 ৰ লগত 4 এইটো হল তাৰ পিছত 3 ৰ লগত 2 ঠিক আছে আৰু 4 ৰ লগত 1 তোমালোকৰ সি অপচনটো শুদ্ধ নেক্সট তোমালোকৰ এটা বিন্দু দিয়া আছে এই বিন্দু দুটাৰ সংযোগী ৰেখাখণ্ড অন্তৰ্বিভক্ত কৰা অনুপাত চাবা তোমালোকৰ এই বিন্দু দুটা লিখি ললো 4,6 কি কৰিছে তোমালোকে জানা m1 x2 + m2 x1 / m1 + m2 এটো কি হয় m1 y2 + m1 y2 m2 y1 / m1 + m2 ঠিক আছে এতিয়া তোমালোকে পাবা m1 মানে ইয়াতে তোমালোকৰ উলাব লাগিব ঠিক আছে m1 + m2 x2 ৰ মান আমি বহাই দিম x2 মানে তোমালোকৰ হ'ব এই 3 প্লাস এটো হ'ব তোমালোকৰ x1 m2 টো লিখি দিও x1 হ'ব তোমালোকৰ -6 ইয়াতে -6 এটো কাৰ সমান হ'ব 4 ৰ সমান হ'ব আমি চাও হয়নে না -4 ৰ সমান হ'ব সৰি ইয়াতে -4 দি আছে চাবা আমি কি কৰিম -4 = 3m2 প্লাস মাইনাসত -6 সরি m1 এইটো m1 m2 m1 + m2 ঠিক আছে এতিয়া বজ্ৰপূৰণ কৰি দিয়া -4 m1 কি হ'ব -4 m2
ইয়াতে পাম 3m1 মাইনাস 6m2 ঠিক আছে আমি ইয়াৰ পৰা কি কৰিব পাৰো এটো এফালে আনি দিম 4m1 কি আহিব মাইনাস 3m1 আহিব মাইনাস 6m2 এটো আমি হোফালে লৈ যাম প্লাসৰ 4m2 ইয়াৰ পৰা পাবা তোমালোকে কি পাবা মাইনাসৰ 7m1 ইকুয়াল টু পাবা তোমালোকে মাইনাসৰ 6 আছিল ইয়াতে প্লাসৰ 4 হে ইয়াতে পাবা তোমালোকে মাইনাসৰ 2m2 সরি এটো 4 হ'ব -2 কে কাটি দিয়া m1 টো ৰাখি দিলু ইয়াতে তোমালোকৰ m2 আনি দিলু 2 থাকিল 7 তোমালোকৰ ইনটু আছে হৰণ হ'ব তাৰমানে 2:7 কোনটো অপচন হ'ব 2:7 তোমালোকৰ ডি অপচনটো শুদ্ধ হ'ব এই বিন্দুটো এই দুটাৰ মধ্যবিন্দু হলে y এর মান হ'ব সো আমাৰ ইজি দি আছে আমি y এর কারণে উলিয়াম মধ্যবিন্দু মানে y2 প্লাস y1 ইকুয়াল ডিভাইড বাই 2 ইকুয়াল টু 6 দি আছে আমাৰ তোমালোকৰ y2 মানে দি আছে y প্লাস y1 5 দি আছে ডিভাইড বাই 2 ইকুয়াল টু তোমালোকৰ ইয়াৰ লগত সমান হ'ব 6 ৰ লগত সমান হ'ব y প্লাস 5 এটো কি হ'ব 12 বজ্ৰপূৰণ কৰিলে y 12 minus 5 equal to 7 অপশনটো হ'ব তোমালোকৰ এই অপশনটো শুদ্ধ হ'ব নেক্সট আমাক বিন্দু কেইটা একৰেখীয় কলে কৈছে কেৰ মান হদিছে একৰেখীয় মানে কি তোমালোকৰ কালি শূন্য হ'ব এতিয়া আমি কালি উলিয়াম চাবা 7 - 2 ইজি নিয়মত উলাম আমি 3k বিন্দু কেইটা আমি লিখি ললো ওপৰত তলত কৈ আৰু প্ৰথমটো আমি হেখত লিখি দিম হল এতিয়া চাবা 7 ৰ লগত 1 7 কিন্তু ইয়াৰ লগত যেতিয়া ইনটু কৰিবা মাইনাস এটা ফর্মুলাৰ পূৰণ হ'ব মাইনাস মাইনাসত প্লাস 2 5 * 10 নেক্সট 5 প্লাস 5 * k 5k এটো মাইনাস এটা ইনটু আহিব মাইনাসৰ 3 নেক্সট 3 * 2 6 মাইনাস এটা আহিব নেক্সট কি আহিব k * 7 7k কিন্তু ফর্মুলাৰ এটা মাইনাস আহিল এতিয়া চাবা তোমালোকে 1/2 কি হ'ব প্লাস কৰিলে তোমালোকৰ প্লাস কৰিলে হ'ব 17 এটো পাবা দুটা মাইনাস আছে -9 এটো কৰি দিয়া 7 ৰ পৰা 2 কৰিলে -2k আমাক কৈছে এক ৰেখীয় তাৰ মানে কালি আমাৰ শূন্য দিয়া আছে সো 2 তোমালোকৰ ডিভাইড আছে এটো সাইডত গলে হৰণ হ'ব প্ৰথমতে আমি এটো কৰিলম হৰণ আছে ইনটু হ'ব এটো কৰিলে তোমালোকে পাবা কি পাবা 8 পাবা -2k -2k এটো মানে 0 পালা প্লাসত আছে এটো সাইডত গলে মাইনাস তোমালোকৰ k -8/-2 চাৰিবাৰ মাইনাস মাইনাস ক্যান্সেল কেৰ মান তোমালোকে 4 পাই গলা অপশন কোনটো হ'ব অপশন হ'ব বি তো তোমালোকৰ এটা দুটা সমদূৰৱৰ্তী বিন্দু দি আছে দুটা বিন্দুৰ পৰা সমদূৰত্ব দি আছে x ৰ মান x ৰ সম্পৰ্ক ওলাব দিছে চাবা তাৰ মানে তোমালোকৰ দিয়া আছে যে এই প্ৰথম বিন্দুটো এটো আৰু এটোৰ দূৰত্ব আৰু এটো আৰু এটোৰ দূৰত্ব সমান ঠিক আছে আমি কি কৰিম 3 - x হোল স্কয়ার প্লাস 6 মাইনাস তোমালোকৰ হ'ব y হোল স্কয়ার ৰুট ওভাৰত লিখিব লাগে ইকুয়াল টু কি হ'ব -3 - x -3 - x হোল স্কয়ার তোমালোকৰ কি হ'ব 4 - 4 - y হোল স্কয়ার এটো সমান হ'ব এতিয়া আমি বোথ সাইড স্কয়ার কৰিলে ৰুট ওভাৰটো ক্যান্সেল পাম তোমালোকৰ ফর্মুলাত বহাই দিয়া কি হ'ব a স্কয়ার মানে 3 স্কয়ার 9 একেবাৰে লিখিম আমি যেহেতু এমসিকিউ অলপ স্মার্ট হ'ব লাগিব নেক্সট হ'ব 2ab মানে 2 * 3 6 লগতে x প্লাস a স্কয়ার মানে x স্কয়ার প্লাস কি পাম 6 ৰ ওপৰত স্কয়ার মানে 36 পাম নেক্সট 2 * a মানে 6 মানে 2 * 6 12 লগতে y আহিব নেক্সট আহিব y স্কয়ার এতিয়া চাবা এটক লাগিলে এটা বাৰ কৰি লোৱা -2 মই কমন ললো আৰু মাইনাসৰ স্কয়ার কৰিলে কি হ'ব প্লাস হ'ব যেহেতু মাইনাস কমন লৈছো দুটাই প্লাস হৈ যাব ইয়াতে হ'ব প্লাসৰ 4 - y হোল স্কয়ার এটো ৰাখি থলো এটো সাইডত কৰি দিয়া কি হ'ব 9 আৰু 36 প্লাস কৰিলে তোমালোকে 45 পাবা এটো পাবা তোমালোকৰ 6x + x² - 2y + y²
তো লিখি ললো নেক্সট এটো স্কয়ার কৰি দিয়া তোমালোকে কি পাবা 3 স্কয়ার কি পাবা 9 পাবা প্লাস ফর্মুলা 2 ইনটু 3 কি হ'ব 6x হল 6x পালা নেক্সট কি পাবা x স্কয়ার পাবা নেক্সট তাৰ পিছত এটো 4 স্কয়ার 16 মাইনাস 4 ইনটু 2 8 y আহিব লগতে আৰু আহিব কি প্লাসৰ y স্কয়ার এতিয়া সোৱা প্লাসৰ x স্কয়ার তোমালোকৰ বাওফালে আছে এটো সোফালে আছে ক্যান্সেল এটো ক্যান্সেল এতিয়া এটো প্লাসৰ আছে এটো মাইনাসৰ আছে তোমালোকৰ চিন বেলেগ আছে সেই কাৰণে নহব সব আমি -6x এটো প্লাসৰ আছে এটো সাইডত আনিলে -6x -12 হয় তোমালোকৰ ইয়াতে মাইনাস আছে এটো সাইডত আনিলে প্লাস হ'ব 9 আৰু 16 দুয়োটা প্লাসত আছে তাৰ মানে 25 পাবা আৰু এই 45 টো প্লাসত আছিল মাইনাসত আহি নেক্সট কোশ্চেন নেক্সট লাইনত তোমালোকে পাই যাবা দুটা প্লাস কৰিব লাগিব এটো পাই যাবা 4y এটো মাইনাস কৰি দিয়া তোমালোকে পাবা মাইনাসৰ 20 মাইনাসৰ 4 এৰে ইনটু হৰণ কৰিলে পাবা 3x প্লাস 4 এর ক্যান্সেল যাব মাইনাস ক্যান্সেল যাব 4 এৰে 5 বার এটো তোমালোকৰ সমীকৰণ হ'ব চাও আছে না নাই 3x plus y equal to 5 প্ৰথম অপচনতে আছে 3x plus 5 তোমালোকৰ প্ৰথমটো অপচনতে দিয়া আছে হ'ব নেক্সট তোমালোকৰ এটো দিয়া আছে শুদ্ধটো তোমালোকৰ উলাব দিছে cot স্কয়ার minus cosec স্কয়ার equal to 1 চাবা নহয় এটো -1 হ'ব cot স্কয়ার minus cosec স্কয়ার equal to -1 হ'ব এটো তোমালোকৰ শুদ্ধ যিকোনো এটা কোণৰ বাবে এটো হ'ব পাৰে sin থিটাৰ মান বাৰে যদি থিটাৰ মান বাৰে এটো শুদ্ধ তাৰ মানে 1 আৰু 3 শুদ্ধ 1 আৰু 3 শুদ্ধ কত আছে 1 আৰু 3 শুদ্ধ 2 শুদ্ধ তোমালোকৰ বি অপচন হৈ যাব নেক্সট sin থিটা দিয়া আছে তোমালোকৰ sin থিটা নহয় এ দিয়া আছে 10a উলাব লাগে চাবা তোমালোকৰ কি হয় sin a মানে হয় লম্ব ভাগ লম্ব দিয়া আছে 3 কৰ্ণ দিয়া আছে 4 তেনেহলে ভূমি উলাব লাগিব আমাক কেনেকে উলাম পাইথাগোৰাছৰ সূত্ৰ মতে 4 স্কয়ার ইকুয়াল টু ভূমি সাপোজ বেস b লিখিলো আৰু এটো হল তোমালোকৰ লম্ব 3 স্কয়ার মানে 9 হ'ব তোমালোকৰ এটো 16 একেবাৰে লিখিলো এটো সাইডত আনি দিয়া -9 b স্কয়ার কি পাম আমি 7 পাম হয় না নাই √7 আহিব আমাৰ সোয়া 16 এর পৰা 9 বাদ দিলে তোমালোকৰ 7 b to স্কয়ার আছে √7 b মান মানে এটো মান √7 এতিয়া আমাক 10 হদিছে 10 আমি কেনেকে উলাম 10 এর আমি জানো যে 10 কি হয় লম্ব ভাগ ভূমি তার মানে লম্ব দি আছে 3 ভূমি দি আছে √7 3/√7 কোনটো আছে অপশন 3/√7 তোমালোকৰ সি অপশনত দি আছে নেক্সট কোশ্চেন তো এটো 2 এর মান উলাব দিছে তোমালোকৰ সোয়া sin 3a দিয়া আছে যত 2a এটা সূক্ষ্ম কোণ সরি 2a ইয়াত লিখিছে 3a ইয়াতে 2a কোশ্চেনটো কনফিউজন হৈ আছে 3a 2a হলে এটো 3a হ'ব চাবা কৰি চাও কোনটো হয় হলে এটো 3 হ'ব নহলে এটো 2 হ'ব sin আমি লিখিব পাৰো যে cos 90 মানে তোমালোকৰ কি হ'ব sin -3a ইকুয়াল টু cos a -26 ডিগ্ৰী সো তোমালোকৰ কি হ'ব cos cancel 90 - 3a equal to a -26 আমি a to এটো সাইডত লৈ যাম 3a a to এটো সাইডত আনিলে কি হ'ব মাইনাসৰে equal to 26 এটো লৈ গলে তোমালোকে -90 পাবা এটো কি হ'ব মাইনাসৰ 4a equal to কি হল মাইনাস মাইনাসত দুইটা যোগ কৰিব লাগিব 116 ঠিক আছে এতিয়া এটো মাইনাস আমাৰ ক্যান্সেল তোমালোকৰ হ'ব a 116/4 4 ৰে কাটি দিয়া 2 ৰে কাটি দিয়া 2 ইয়াৰ মাজত কি হ'ব 2 ৰে কাটিলে 5 বাৰ যাব 16 ৰ মাজত 8 5 বাৰ 26 ৰ 5 বাৰ যাব 16 ৰ মাজত 8 2 ৰে কাটি দিয়া তোমালোকৰ
কিমান বাৰ যাব 2 বাৰ আৰু থাকিল 1 9 বাৰ 29 তোমালোকৰ অপচন আছে নেকি অপচন আছে তেনেহলে এটো 3 এ হ'ব এটো 2 এ নহয় 3 এ হ'ব নেক্সট কোশ্চেনত তোমালোকৰ এটোৰ হৈতে সেম কোনটো আছে আমি সলিউশন কৰিব লাগিব চাবা 2 10a x sec square x minus 1 তোমালোকে ফর্মুলা জানা 1 plus 10 square a equal to sec square হল এতিয়া 1 to মই রাইট সাইডত লৈ গলো কি হ'ব sec square a minus 1 মানে sec square a minus 1 অৰ ঠাইত আমি কি লিখিব পাৰো 10 square a ডাইরেক্ট বহাই দিম আৰু 10 square আৰু 10 ইনটু কৰিলে কি হ'ব 10 কিউব এতিয়া cos কিউব মানে তোমালোকে লিখিব পাৰিবা sec কিউব ঠিক আছে 10 কিউব 2 10 কিউব sec কিউব কত আছে আছে নেকি 2 10 কিউব sec কিউব বি অপচনত দিয়া আছে নেক্সট তোমালোকৰ এইটো ইকুৱেল টু 3.5 হলে k এর মানটো কি হ'ব চাবা কি দিয়া আছে 4 minus sin square 45 ডিভাইড বাই দিয়া আছে cot k 10 60 ইকুৱেল টু দিয়া আছে 3.5 হল এটো হলে k এর মান তোমালোকৰ কি হ'ব খুদিছে চাবা তোমালোকে 4 minus sin 45 মানে হল 1/√2 তোমালোকৰ 1/√2 ৰ ওপৰত স্কয়াৰ cot k আমি ৰাখি থব লাগিব কাৰণ k এর মান আমি নাজানো 1060 মানে তোমালোকৰ কি হয় 1060 মানে √3 তোমালোকৰ √3 ইকুৱেল টু 3.5 এটো তোমালোকক দি আছে চাবা 4 minus 1 ৰ ওপৰত স্কয়াৰ কৰিলে 1 2 ৰ ওপৰত কৰিলে 2 পাবা √over ৰ ওপৰত কৰিলে কেনসেল যাব 2 আহিব cot k √3 ইকুৱেল টু 3.5 এতিয়া ওপৰতটো আমাৰ লসাগু লব লাগিব 2 আহিব 1 2 ৰ মাজত 2 বাৰ আৰু 4 কৰিলে 8 পাবা -1 cot k √3 ইকুৱেল টু 3.5 ঠিক আছে এতিয়া 8 ৰ পৰা 1 গলে 7 2 ডিভাইড বাই পালা cot k ইনটু √3 3.5 হল উলটি যাব উলটি গলে কি হ'ব এটোৰ তলত মনে মনে 1 আছে তাৰ মানে 1 বাই cot k √3 ইকুৱেল টু 3.5 √3 ঠিক আছে এতিয়া চাবা আমি 1 বাই cot k টো ৰাখিম সোৱা 1 ৰ লগত √3 টো কি আছে তোমালোকৰ ডিভাইড হৈ আছে এটো সাইডত গলে তোমালোকৰ ইনটু হ'ব 2 টো তোমালোকৰ কি আছে ডিভাইড আছে এটো সাইডত যায় ইনটু হ'ব আৰু 7 টো তোমালোকৰ কি আছে ইনটু আছে এটো সাইডত যায় হৰণ আমি জানো 3.5 ইনটু 2 কৰিলে 7 পাম তাৰ মানে এই দুটাৰ লগত কেনসেল তাৰ মানে 1 বাই cot k ইকুৱেল টু পালো আমি √3 পালো তলত আমি মনে মনে 1 লিখিব পাৰো উলটাই দিয়া ইয়াতে কৰিলো উলটাই দিলে তোমালোকৰ cot k এর লগত কি হয় তলত কি আহিব 1 আহিব নিলিখিম আমি এটো আহিব 1/√3 এতিয়া cot k ইকুৱেল টু 1/√3 কেতিয়া হয় cot 1/√3 তোমালোকৰ cot 60 ডিগ্ৰী হয় মানে cot আৰু cot কেনসেল তোমালোকৰ k ইকুৱেল টু 60 ডিগ্ৰী ঠিক আছে তোমালোকৰ বহুত ডাঙৰ এটা কোশ্চেন তোমালোকৰ এমসিকিউ হিচাপে দিছে তোমালোকে ক্যালকুলেশনত বহুত ফাস্ট হ'ব লাগিব তেতিয়াহে কৰিব পাৰিবা k ইকুৱেল টু 60 k ইকুৱেল টু 60 কোড দিয়া আছে তোমালোকৰ বি অপচনত দিয়া আছে নেক্সট তোমালোকৰ 45 বিলাক কি কৈছে তোমালোকৰ উক্তিবাচক কোশ্চেন হিচাপে দিয়া আছে সো এটা সমকোণী ত্ৰিভুজৰ cos a ইকুৱেল টু 1/2 চাবা এটা সমকোণী ত্ৰিভুজ আঁকি ললো সাপোজ প্ৰথমটো মই ধৰি ললো যে 1/2 হয় তাৰ মানে cos মানে কি হয় ভূমি বাই লম্ব তাৰ মানে ভূমি দি আছে 1 এটো 2 এতিয়া sin তোমালোকৰ কি হয় লম্ব ভাগ সরি cos হ'ব তোমালোকৰ কি হয় ভূমি বাই কৰ্ণ মানে 1/2 আৰু ইয়াতে sin দি আছে তোমালোকৰ লম্ব ভাগ কৰ্ণ 2 আছে তাৰ মানে এটো √3 যদি হয় সাপোজ তেতিয়া tan থিটা কি হ'ব tan থিটা মানে হল লম্ব ভাগ ভূমি √3/1 তাৰ মানে √3 হ'ব ঠিকই আছে এটো অপচনত ঠিকই আছে আৰু tan থিটা মানে sin থিটা বাই cos থিটা এটো শুদ্ধ
তোমালোকৰ দুয়োটাই শুদ্ধ হ'ব এ আৰু আর দুয়োটাই শুদ্ধ এর শুদ্ধ বিশ্লেষণ কৰে তোমালোকৰ অপশনটো এটো হৈ যাব নেক্সট কোশ্চেনটো চাবা তোমালোকৰ দিয়া আছে যে এইটো দ্বিঘাত সমীকৰণৰ এটা মূল দিয়া আছে 2/3 হয় তেন্তে k এর মান 2 চাবা k এর মান যেহেতু হেখত দিয়া আছে আমি মূল দুটাৰ গুণফল লম সাপোজ এটা মূল আলফা আনটো মূল তোমালোকৰ এটো প্লাস কৰিম সাপোজ কি পাম -b মানে -x ৰ হহক মাইনাস মাইনাসত প্লাস 1/6 এটো আলফা ইকুয়াল টু 1/6 প্লাস আছে এটো সাইডত গলে মাইনাস হ'ব লসাগু লোৱা 6 এ পাবা 6 6 ৰ মাজত 1 বাৰ 1 * 1 1 6 3 ইয়াৰ মাজত 2 বাৰ 2 * 2 4 তাৰ মানে আমি পাম মাইনাসৰ 3/6 কাটি দিয়া 1/2 মাইনাসৰ 1/2 ঠিক আছে আৰু এটা মূল পালো মাইনাসৰ 1/2 এতিয়া আমি জানো যে মূল দুটাৰ গুণফল কৰিম এতিয়া গুণফল কৰিলে 2/3 ইনটু মাইনাসৰ 1/2 আৰু এটা মূল আমি মাইনাসৰ 1/2 পাইছো মাইনাসৰ 1/2 গুণফল কৰিলে কি পাম c/a তাৰ মানে -k বাই তোমালোকৰ 6 2 2 ক্যান্সেল মাইনাসৰ 1/3 আৰু মাইনাস মাইনাসও ক্যান্সেল কৰি দিয়া মাইনাস মাইনাস ক্যান্সেল মানে 1/3 k/6 সবা 3 ইয়াৰ মাজত 2 বাৰ যাব 2 ইয়াৰ লগত ইনটু কৰিলে 2 পাবা ইকুয়াল টু k এর মান 2 হৈ যাব আৰু নহলে এনেকৈ যদি নবুজা তেনে এনেকৈ কৰিবা 3 * k 3k 1 * 6 6 k 6 3 ইয়াৰ মাজত হৰণ কৰি দিয়া 2 বাৰ k এর মান 2 অপশনটো কোনটো হ'ব অপশনটো ঠিকই আছে মানে k এর মান 2 দিয়া আছে দ্বিঘাত সমীকৰণটোৰ সৰ্বাধিক দুটা মূল থাকে এটো সত্য ইয়াৰ x ৰ পাৱাৰ 2 দিয়া আছে মানে দুটা মূল থাকিব সৰ্বাধিকও থাকিব তোমালোকৰ কমেও দুটাও থাকিব তেনেহলে দুয়োটা a আৰু সত্য আৰু r টো এর শুদ্ধ বিশ্লেষণ তোমালোকৰ এই অপশনটো শুদ্ধ হ'ব নেক্সট কোশ্চেন বিলাক তোমালোকৰ ডাঙৰ কোশ্চেন মই কৰি দিয়া নাই তোমালোকে যদি কৰিব নোৱাৰা তোমালোকে কোশ্চেন নম্বৰ লিখি দিবা মই পিছত তোমালোকক কৰি দিম ঠিক আছে তোমালোকে চাই লোৱা 8 কোশ্চেন তোমালোকৰ এইটো মিলা নাই এইটো তোমালোকে কি বনাব চেষ্টা কৰিবা প্ৰথমতে এনেকৈ বনাবা a - b হোল স্কয়ার লিখিব পাৰিবা এই দুটা আৰু এইটো মিলি ফৰ্মুলা আছে না নাই a² + b² - 2ab a - b হোল স্কয়ার - c স্কয়ার এতিয়া a² - b² ত ভঙাই দিবা তোমালোকৰ উৎপাদকটো হৈ যাব কৰিয়ে দিও ঠিক আছে a² - b² ত পৰিছে এতিয়া a - b - c হোল ইনটু কি হ'ব a - b + c এটো হেক তোমালোকৰ ইখিনিয়ে উত্তৰ নেক্সট কোশ্চেন বিলাক তোমালোকে চাই লবা এটো সাগে তোমালোকক কোশ্চেন কমন পৰা নাই মই এক্সাক্ট ক'ব নোৱাৰো যে কোশ্চেনটো আহিছে না কিতাপৰ পৰা হয় না নাই কিতাপৰ পৰাই হ'ব লাগে তোমালোকৰ চাই লবা নেক্সট তোমালোকৰ এটো দিয়া আছে এইবিলাক তোমালোকৰ কমন আহিছে ঠিক আছে এইবিলাক গোটেই কোশ্চেন এটো কোশ্চেন বহুত ডিস্ট্ৰিক্টত আহিছে ফাইনালৰ কাৰণে ইম্পৰ্টেন্ট হিচাপে ভাবি পৰা এইবিলাক তোমালোকৰ কোশ্চেন ইম্পৰ্টেন্ট আছে এইবিলাক সব ইম্পৰ্টেন্ট আছে ঠিক আছে এটো তোমালোকক দূৰত্বৰ ফৰ্মুলাটো প্ৰুভ কৰিব দিছে তোমালোকৰ কি আছে এক্সাম্পলত পাই যাবা আৰু এইটো কোশ্চেনও তোমালোকৰ বহুত ডিস্ট্ৰিক্টত মই চাইছো এক্স্যাক্টলি এই কোশ্চেনটোই আহিছে তোমালোকে এইটো ফাইনালৰ কাৰণে এটা ইম্পৰ্টেন্ট কোশ্চেন বুলি ভাবিব নিজৰ যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা নিজৰ ডিস্ট্ৰিক্টৰ লাগিলে এইটো নম্বৰত পঠাই দিবা